নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে ৭৮তম স্বাধীনতা দিৱস আৰু সেই উপলক্ষে ৰাতিপুৱাই সোনকালে উঠি জাতীয় পোছাকযোৰ পিন্ধি অফিচলৈ বুলি ওলাই আহিছোঁ আৰু আপোনালোক সকলোকে ৭৮তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো ভালে থাকক, স্বাধীন চেতিয়া হৈ জীয়াই থাকক। আৰু এইখিনি হৈছে যোৱাকালিৰে ভিডিঅ'। যিহেতু ৰাতিপুৱা 7:30 বজাতে ফ্লেগ হোষ্টিং আছিলে, সেয়েহে আমি আগদিনাখনেই যিমান পাৰোঁ সিমান কামখিনি আগবঢ়াই থৈছিলোঁ যাতে ৰাতিপুৱা লৰালৰি নহয়। আৰু এয়া সকলোৱে হাঁহি ধেমালিৰ মাজেৰে বেলুন ফুলাই আছোঁ। ये क्या आवाज है? मोनालिसा অংকিতাই ফুলাইছে মস্ত ডাঙৰ বেলুন এটা। আৰু এনেকৈ হাঁহি ধেমালিৰ মাজতে আমি কামবোৰ কৰোঁ আৰু তাৰ মাজতে আমাক চাহো খাবলৈ দিলে। মই আহি পালোহি আৰু ছাৰহঁতে ইয়াৰ বেলুন লগাই আছে। আমাৰ ছাৰ বাইদেউহঁতে বেলুন আঁৰি আছে আৰু এয়া হৈছে উন্নয়ন ছুপাৰ মাৰ্কেট আৰু ইয়াতে আছে আমাৰ জিলা পৰিষদ অফিচটো, 2nd ফ্ল'ৰত আছে এয়া। আৰু ইফালে আছে মিউনিচিপালিটি বোৰ্ড, তেওঁলোকেও নিজৰ ডেক'ৰেশ্যন কৰি আছে ধুনীয়াকৈ। ফ্লেগ হোষ্টিঙৰ টাইম যিহেতু 7:30 বজাত দিছিলে আৰু ইতিমধ্যে আমাৰ সকলো ষ্টাফ লগতে CO ছাৰো আহি উপস্থিত হৈছেহি আৰু এতিয়া আমি সাজু হৈছোঁ পতাকা উত্তোলন কৰিবৰ বাবে। আৰু সেইখিনি সময়তে বতৰটো চাওকচোন ইমান ধুনীয়া কৰিছিলে। তেওঁলোকে কিয় আমাৰ সুৰক্ষাৰ কাৰণে গৌৰৱ বা পৌৰসভাৰ কৰ্মচাৰীসকল আৰু আমাৰ শুভাকাংক্ষীসকল আজি পৌৰসভা ঐতিহ্যমণ্ডিত পৌৰসভাৰ কাৰ্যালয় প্ৰাংগণত আমাৰ বিভিন্ন প্ৰতীক ৰাষ্ট্ৰীয় গৌৰৱ উত্তোলন কৰিবৰ বাবে পৌৰসভা আহ্বান জনাইছোঁ আৰু প্ৰতিবাদ সংগ্ৰহ কৰিবৰ কাৰণে ফ্লেগ হোষ্টিঙৰ পাছতেই CO ছাৰে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি স্পীচ দিছিলে, কিন্তু সেইখিনি সময়ত যিহেতু মিউজিক বাজি আছিলে সেয়েহে মিউট কৰিব লগা হ'ল। আৰু তাৰ পাছত আমি সকলো ওপৰলৈ গ'লোঁ আৰু যিহেতু লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছিলে সেয়েহে আমি সকলোৱে মিলি পুৱাৰ চাহকাপ অফিচতে খালোঁ। আমাৰ ফ্লেগ হোষ্টিং হৈ গ'ল আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। এয়া হৈছে অংকিতা আৰু আমি ধুনীয়াকৈ চাহ মিঠাই খালোঁ, ইয়াতে প্ৰসাদ তেনেকৈ আছিলে। আৰু এতিয়া ঘৰলৈ যোৱাৰ আগতে আমি পঢ়া LP স্কুলখনলৈ যাম, তাতে কুইজ কম্পিটিশ্যন হৈ আছে, যাবানে? অঁ, আৰু এতিয়া আমি তালৈ যাম। যদি কিবা কিবি দেখোঁ হয়নে তেতিয়া আমি দেখাম আপোনালোকক, চাই থাকিব। 2, 3 আৰু এইখনেই হৈছে আমি পঢ়া প্ৰাথমিক বিদ্যালয়খন, 4 নং ৱাৰ্ড প্ৰাইমেৰী স্কুল, য'ৰ পৰা আচলতে অ আ ক খ লিখিবলৈ শিকিছিলোঁ, য'ত সপোনৰ আৰম্ভণি হৈছিলে। সেইখনেই হৈছে আমাৰ আপোন বিদ্যালয়খন আৰু আজি বহুত বছৰৰ মূৰত বিদ্যালয়খনত সোমাই চালোঁ। যদিও আমি পঢ়া সেই ক্লাছৰুমবোৰ নাই, তথাপিও এই কণ কণ ল'ৰা ছোৱালীখিনিৰ মাজত নিজকে বিচাৰি পোৱাৰ দৰে লাগিলে। যিহেতু অহা অক্টোবৰ মাহত আলুমনি মিট আছে, তাৰ লগত সংগতি ৰাখি এখন কুইজ প্ৰতিযোগিতা হৈ আছিলে। স্বাধীনতা দিৱসৰ কাৰণে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহিবলগীয়া দিনবিলাক সুখৰ হওক, শান্তিৰ হওক, ৰঙীন হওক আৰু যাতে স্বাধীন চেতিয়াভাৱে আমি সকলোৱে চিন্তা কৰিব পাৰোঁ। জয়তে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থা আৰু আজি শিক্ষক গোটৰ যৌথ উদ্যোগত আজি আমি এয়া এটা অংশ হিচাপে আমাৰ 83 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ এটা অংশ হিচাপে আজি আমি এয়া আমাৰ পঢ়ি যোৱা স্কুলখনত আমি সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমবেত হৈ পেলাই কুইজ কম্পিটিশ্যন আমি পাতিবলৈ লৈছোঁ। গতিকে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই কুইজ প্ৰতিযোগিতাৰ পৰা 11টা গ্ৰুপৰ 11জনে ডাইৰেক্ট প্ৰশ্ন পাব আৰু প্ৰতিটো প্ৰশ্নৰ শুদ্ধ উত্তৰৰ বাবে
10 নম্বৰ পাব কিমান নম্বৰ ডাইৰেক্ট পাৰে তোমাক সুধি দিয়া লক্ষ্য যদি 10 নম্বৰ পাবা আৰু যদি নোৱাৰা তাৰ পিছৰ জনৰ সেইটো পাছ হৈ যাব আৰু তাৰ পিছৰ যিকোনো দলে উত্তৰ দিব পাৰিলে সেই ইনডাইৰেক্ট প্ৰশ্নৰ কাৰণে উত্তৰ দিব পৰা শুদ্ধ উত্তৰ দিব পাৰিলে 5 নম্বৰ এটা পাব আমি আজি উদযাপন কৰি থকা স্বাধীনতা দিৱসটো কিমান সংখ্যক স্বাধীনতা দিৱস গ্ৰুপ বি 10 পইণ্ট গ্ৰুপ চি গ্ৰুপ বি 10 গ্ৰুপ চি ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন অকমান ভাবা পাৰিবা নোৱাৰিলে কৈ দিবা নোৱাৰিম বুলি দেই পাৰিবানে বেয়া নাপাবা ভুল হৈ গ'ল এইটো কুৱেশ্যন পাৰিবানে আনচাৰ তোমালোকে ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদজনৰ নাম কি তোমালোকে ভাবি থাকা বিয়ে নোৱাৰিলে ইলে যাব পাৰিবানে নোৱাৰা তোমালোকে আমি এতিয়া 4 নং ৱাৰ্ডৰ পৰা ওলালোঁ কুইজ কম্পিটিশ্যন হৈয়ে আছে বাৰু কিন্তু আমি সম্পূৰ্ণকৈ নাচালোঁ আৰু ভাল লাগিছিলে ন চাই মানে যদিও ল'ৰা ছোৱালীখিনি সৰু সৰু আনচাৰ দিব মানে পাৰিছে আৰু কিছুমান কুৱেশ্যন তাহাঁতলৈ মানে অকণমান বেছি টান হৈছে হয় নাই হ'লেও বাৰু ভালেই লাগিলে আৰু আমি এতিয়া গৈ থাকিম আৰু ঘৰলৈ আৰু অলপ ৰ'বলৈ মন আছিলে কিন্তু ঘৰৰ পৰা সোনকালে আহিলোঁ যে সেইকাৰণে যাওঁগৈ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আমি টিঘিলঘিলাই ঘূৰি ফুৰিছোঁ এতিয়া আকৌ আমি ৰাস্তাৰ কাষতে কিবা হেৰি হৈ আছে কি হৈ আছে কেনভাছ পেইণ্টিং হৈ আছে সেয়া চাবলৈ আহিছোঁ দেখাওঁ আপোনালোকক এই কথা একেবাৰেই সত্য এই যে ছবি আৰু সংগীত এইবিলাক কি হৈছে আমাৰ মনৰ অন্তৰতম কোণত থকা যি আবেগ অনুভূতি সেইবিলাক প্ৰকাশ কৰাৰ লগে লগে আমাৰ চৌদিশৰ পৃথিৱীখনো আমাৰ আগত প্ৰতিফলিত কৰি তোলে গতিকে আমি যিসকলে ছবি আঁকিব নোৱাৰোঁ গান গাব নোৱাৰোঁ সেইসকলৰ বাবেও এই ছবি আৰু